আগন্তুক লোকসভা নিৰ্বাচন কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাৰ যেটো পজিশন আজিৰ দিনত যেটো পজিশন বিপিএফ দলে 1 নম্বৰত আছে দুটা লোকসভাত আৰু বিপিএফ জিকিব বুলি আমি জানো পাৰ্টি সিলেকশনটো ক্যান্ডিডেট ডিক্লাৰেশনটো যেতিয়া অসমৰ নিৰ্বাচনটো অমুক তাৰিখত বুলি যেতিয়া ইলেকশন কমিশনে ডিক্লেয়াৰ দিব ইয়াৰ 2 দিন পিছত আমি পাৰ্টি ঘোষণাটো কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী সিদিনা আহিছে মুখ্যমন্ত্ৰী এটা কথা কৈছে যে দিল্লীতো মানে বিজেপি চৰকাৰ ষ্টেটত বিজেপি চৰকাৰ গতিকে হাগুৰামাৰ ক'ত আৰু চৰকাৰ আছে মোৰ চৰকাৰ নাই দিছপুৰতো নাই দিল্লীতো নাই বিটিচিতো নাই আনিবহে আমি এতিয়া আমাৰ চৰকাৰ নাই আৰু তেওঁ এটা কথা কৈছে যে গাখীৰ দিয়া গাই খেয়ে দানা খুৱাব লাগে এনেকুৱা মন্তব্য দিছে এইবিলাক কিবা ভাষাটো মই বুজি নাপায় মই চিধা মানুহ আমি কৈছোঁ যে বিপিএফ দলে কোকৰাঝাৰ লোকসভাটো জিকিব আৰু দৰং ওদালগুৰি লোকসভাটো জিকিব এইবিলাক থেৰা মেৰা কথাবিলাক মই বুজি নাপাওঁ যথেষ্ট লোক বিপিএফত যোগদান কৰা দেখিবলৈ পাইছোঁ বহুত ডেইলি বিপিএফ দলক বিজেপিৰো যোগদান কৰে ইউপিপিৰো যোগদান কৰি আছে ডেইলি এইটো অভাৱ নাই কোকৰাঝাৰত ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইউপিপিএলে এইটোতো এনডিএ হিচাপে ডিক্লেয়াৰ দিব আজি ডিক্লেয়াৰ দিব না কালি ডিক্লেয়াৰ দিব মুঠতে সোনকালে দিব বুলি আমি শুনি আছোঁ সাংসদ নৱকুমাৰ শৰণে কি হ'ব দুবাৰকৈ সাংসদ হৈছিল তেখেতে নাই সেইটোতো মিছাকৈ হৈছে সি নিজে ট্ৰাইবেল হৈ পেলাই বেলেগক মানে বুৰ্বক বনাই পেলাই অনাবড়োসকলক মানে ভোট লৈ পেলাই জিকিছে এইটোতো আৰু কাহিনী গ'ল এতিয়া আৰু নাই এই কাহিনীটো যি সংগঠনে তেওঁলোকক সমৰ্থন কৰা নাই এতিয়া নৱচৰণীয়া হওক বা কোনোবাই হওক এতিয়া জিকাৰ মেক্সিমাম চান্সটো বিপিএফ দলৰ আছে এতিয়া কোনো দলত নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ